ওম শান্তি 2 জুলাই 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকে এতিয়া ভৱিষ্যত 21 জন্মৰ কাৰণে ইয়াতেই পঢ়িব লাগে। কাঁইটৰ পৰা সুগন্ধিত ফুল হ'ব লাগে। দৈবী গুণ ধাৰণ কৰিব আৰু কৰাব লাগে। আজিৰ প্ৰশ্ন: কোনসকল সন্তানৰ বুদ্ধিৰ তলা একাদিক্ৰমে খুলি গৈ থাকে? উত্তৰ: যিসকলে শ্ৰীমতত চলি থাকে, পতিত পাৱন পিতাৰ স্মৃতিত থাকে, পাঠ পঢ়াওঁতাজনৰ সৈতে যিসকল যোগযুক্ত হৈ থাকে, তেওঁলোকৰ বুদ্ধিৰ তলা খুলি গৈ থাকে। বাবাই কয়, সন্তানসকল, অভ্যাস কৰা। আমি আত্মাসকল ভাই ভাই হওঁ। আমি পিতাৰ পৰা শুনো। দেহী অভিমানী হৈ শুনা আৰু শুনোৱা, তেতিয়া তলা খুলি গৈ থাকিব। ওম শান্তি। পিতাই সন্তানসকলক বুজায়, যেতিয়া ইয়াত বহা তেতিয়া এনেকুৱাও নহয় যে কেৱল শিৱ বাবাৰ স্মৃতিত থাকিব লাগে। সেয়া হৈ যাব। কেৱল শান্তি, আকৌ সুখো লাগে। তোমালোকে শান্ত হৈ থাকিব লাগে আৰু সদৰ্শন চক্ৰধাৰী হৈ ৰাজত্বকো স্মৰণ কৰিব লাগে। তোমালোকে পুৰুষাৰ্থ কৰাই নৰৰ পৰা নাৰায়ণ অথবা মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে। ইয়াত কাৰোবাৰ লাগিলে যিমানেই দৈবী গুণ নাথাকক, তথাপিও তেওঁক দেৱতা বুলি কোৱা নহ'ব। দেৱতাসকল স্বৰ্গতহে থাকে। জগতৰ মনুষ্যই স্বৰ্গৰ বিষয়ে গমেই নাপায়। তোমালোক সন্তানসকলে জানা, নতুন সৃষ্টিক স্বৰ্গ, পুৰণি সৃষ্টিক নৰক বুলি কোৱা হয়। এয়াও ভাৰতবাসীয়েহে জানে। যিসকল দেৱতাই সত্যযুগত ৰাজত্ব কৰিছিল, তেওঁলোকৰ চিত্ৰও ভাৰততে আছে। এয়া হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ। আকৌ তেওঁলোকৰ চিত্ৰ পূজাৰ কাৰণে বাহিৰলৈ লৈ যায়। বাহিৰত যলৈকে যায় তাত মন্দিৰ নিৰ্মাণ কৰে। প্ৰত্যেক ধৰ্মৰ লোকসকলে যলৈকে যায় তেতিয়া নিজৰ চিত্ৰকহে পূজা কৰে। যিবিলাক গাঁৱৰ ওপৰত বিজয় প্ৰাপ্ত কৰে, তাত গৈ গীৰ্জা আদি নিৰ্মাণ কৰে। প্ৰত্যেক ধৰ্মৰে পূজাৰ কাৰণে নিজৰ নিজৰ চিত্ৰ আছে। আগতে তোমালোকেও নাজানিছিলা যে আমিয়েই দেৱী দেৱতা আছিলোঁ। নিজকে বেলেগ বুলি ভাবি তেওঁলোকৰ পূজা কৰিছিলা। অন্য ধৰ্মৰ লোকসকলে পূজা কৰে। তেওঁলোকে জানে যে আমাৰ ধৰ্মৰ প্ৰতিষ্ঠাপক যীশুখ্ৰীষ্ট হয়। আমি খ্ৰীষ্টান হয় অথবা বৌদ্ধী হয়। এই হিন্দু লোকসকল নিজৰ ধৰ্মক নজনাৰ কাৰণে নিজকে হিন্দু বুলি কৈ দিয়ে আৰু দেৱতাসকলক পূজা কৰে। এইটোও বুজি নাপায় যে আমি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ হওঁ। আমি নিজৰ জ্যেষ্ঠসকলক পূজা কৰোঁ। খ্ৰীষ্টানসকলে এজন খ্ৰীষ্টকে পূজে। ভাৰতবাসীয়ে এইটো নাজানে যে আমাৰ ধৰ্ম কোনটো, সেয়া কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল। পিতাই কয়, এই ভাৰতৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম যেতিয়া প্ৰায় লোপ হৈ যায়, তেতিয়া মই আহোঁ পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ। এই জ্ঞান এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আগতে একোৱেই জনা নাছিলা। একো নুবুজাকৈয়ে ভক্তি মাৰ্গত চিত্ৰবোৰৰ পূজা কৰি আছিলা। এতিয়া তোমালোকে জানা যে আমি ভক্তি মাৰ্গত নাই। এতিয়া তোমালোক ব্ৰাহ্মণ কুলভূষণসকল আৰু শূদ্ৰ কুলৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। সেয়াও তোমালোকে এই সময়ত বুজি পোৱা, সত্যযুগত নুবুজা। এই সময়তেই তোমালোকে বোধ শক্তি পোৱা। পিতাই আত্মাসকলক বোধ শক্তি দিয়ে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ বিষয়ে তোমালোক ব্ৰাহ্মণসকলেহে গম পোৱা।
পুৰণি সৃষ্টিত অনেক মনুষ্য আছে, ইয়াততো মনুষ্যই কিমান যুঁজ-বাগৰ কৰি থাকে। এইখন হৈয়েই কাঁইটৰ জংঘল। তোমালোকে জানা যে আমিও কাঁইট আছিলোঁ। এতিয়া পিতাই আমাক ভুল কৰি গঢ়ি আছে। কাঁইটে এই সুগন্ধিত ফুলবোৰক নমন কৰে। এইটো ৰহস্য এতিয়া তোমালোকে জানা। আমিয়েই দেৱতা আছিলোঁ, যিসকল আহি আকৌ সুগন্ধিত ফুল অৰ্থাৎ ব্ৰাহ্মণ হৈছোঁ। পিতাই বুজাইছে যে এয়া ড্ৰামা হয়। আগতে এই ড্ৰামা, চিনেমা আদি নাছিল। এয়াও এতিয়াহে তৈয়াৰ হৈছে। কিয় তৈয়াৰ কৰা হৈছে? কিয়নো যাতে পিতাৰ দৃষ্টান্ত দিবলৈ সহজ হয়, সন্তানসকলেও বুজিব পাৰে। এই বিজ্ঞানো তোমালোক সন্তানসকলে শিকিব লাগিব, নহয় জানো? বুদ্ধিত এই সকলোবোৰ ছায়েন্সৰ সংস্কাৰ লৈ যাবা, যি আকৌ তাত কামত আহিব। সৃষ্টিখনটো একেবাৰে শেষতো হৈ নাযায়। সংস্কাৰ লৈ গৈ পুনৰ জন্ম লয়। বিমান আদিও তৈয়াৰ কৰে, যিবোৰ কামৰ বস্তু স্বৰ্গৰ লায়ক হয়, সেইবোৰ তৈয়াৰ হয়। পানী জাহাজ তৈয়াৰ কৰোঁতা সকলো থাকে, নহয় জানো? কিন্তু ষ্টিমাৰটো অৰ্থাৎ পানী জাহাজতো তাত কামত নাহিব, অৰ্থাৎ স্বৰ্গত কামত নাহিব। লাগিলে কোনোবাই জ্ঞান লওক বা নলওক, কিন্তু তেওঁলোকৰ সংস্কাৰ কামত নাহিব। তাত ষ্টিমাৰ আদিৰ দৰকাৰেই নাই। ড্ৰামাত নাই। অৱশ্যে হয়, বিমানৰ, বিজুলীৰ আদিৰ দৰকাৰ থাকিব। সেইবোৰৰ আৱিষ্কাৰ কৰি থাকে। তাৰ পৰা সন্তানসকলে শিকি আহে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিতহে আছে। তোমালোকে জানা যে আমি পঢ়োৱেই নতুন সৃষ্টিৰ কাৰণে। বাবাই আমাক ভৱিষ্যত 21 জন্মৰ কাৰণে পঢ়ায়। আমি স্বৰ্গবাসী হ'বৰ কাৰণে পবিত্ৰ হৈ আছো। আগতে নৰকবাসী আছিলোঁ। মনুষ্যই কয়ও যে অমুক স্বৰ্গবাসী হ'ল, কিন্তু আমি নৰকত আছোঁ, এইটো বুজি নাপায়। বুদ্ধিৰ তলা খোল নাখায়। তোমালোক সন্তানসকলৰ এতিয়া লাহে লাহে তলা খুলি গৈ থাকে, একাদিক্ৰমে। তলা সেইসকলৰ খুলিব যিসকলে শ্ৰীমতত চলিবলৈ লাগি যাব আৰু পতিত পাৱন পিতাক স্মৰণ কৰিব। পিতাই জ্ঞানো দিয়ে আৰু স্মৰণ কৰিবলৈও শিকায়। শিক্ষক নহয় জানো? গতিকে শিক্ষকে নিশ্চয় পঢ়াব। যিমান শিক্ষক আৰু পঢ়াৰ সৈতে যুগযুক্ত হৈ থাকিব, সিমান উচ্চ পদ পাব। সেই পঢ়াটো যুগযুক্ত হৈ থাকেই। এইটো জানে যে বেৰিষ্টাৰী পঢ়ায়, ইয়াত পিতাই পঢ়ায়। এইটোও পাহৰি যায়, কিয়নো নতুন কথা নহয় জানো? দেহক স্মৰণ কৰাটো বহুত সহজ। বাৰে বাৰে দেহ স্মৃতিত আহি যায়। আমি আত্মা হওঁ, এইটো পাহৰি যায়। আমাক আত্মাসকলক পিতাই বুজায়। আমি আত্মাসকল ভাই ভাই হওঁ। পিতাইটো জানে যে মই পৰমাত্মা হওঁ। আত্মাসকলক শিকায় যে নিজক আত্মা বুলি বুজা আৰু অন্য আত্মাসকলক বহি শিকোৱা। এই আত্মাই কাণেৰে শুনে, শুনাওতাজন হৈছে পৰমপিতা পৰমাত্মা। তেওঁক সুপ্ৰিম অৰ্থাৎ পৰম আত্মা বুলি কোৱা হ'ব। তোমালোকে যেতিয়া কাৰোবাক বুজোৱা, তেতিয়া এইটো বুদ্ধিত উদয় হ'ব লাগে যে মোৰ আত্মাত জ্ঞান আছে, আত্মাক এয়া শুনাওঁ। মই পিতাৰ পৰা যি শুনিছোঁ সেয়া আত্মাসকলক শুনাওঁ। এয়া হৈছে একেবাৰে নতুন কথা। তোমালোকে যেতিয়া অন্যক পঢ়ুওৱা, তেতিয়া দেহী অভিমানী হৈ নপঢ়ুওৱা। পাহৰি যোৱা। লক্ষ্য আছে, নহয় জানো? বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে। মই আত্মা অবিনাশী হওঁ। মই আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰি আছোঁ। তোমালোক আত্মাসকল শূদ্ৰ কুলত আছিলা, এতিয়া ব্ৰাহ্মণ কুলত আছা। পুনৰ দেৱতা কুললৈ যাম, তাত শৰীৰো পবিত্ৰ পাবা। আমি আত্মাসকল ভাই ভাই হওঁ। পিতাই সন্তানসকলক পঢ়ায়। সন্তানসকলে আকৌ ক'ব,
আমি ভাই হওঁ, ভাইসকলক পঢ়াওঁ। আত্মাকেই বুজায়। আত্মাই শৰীৰৰ দ্বাৰা শুনে। এয়া অতি সূক্ষ্ম কথা, স্মৃতিত উদয় নহয়। আধাকল্প তোমালোক দেহ অভিমানত থাকিলা। এই সময়ত তোমালোক দেহী অভিমানী হৈ থাকিব লাগে। নিজকে আত্মা বুলি নিশ্চয় কৰিব লাগে। আত্মা বুলি নিশ্চয় কৰি বহা। আত্মা বুলি নিশ্চয় কৰি শুনা। পৰম পিতা পৰমাত্মাইহে শুনায়। সেই কাৰণেতো কয় নহয় যে আত্মা পৰমাত্মা বহুকাল পৃথকে থাকিল। তাততো নপঢ়াওঁ, ইয়াতহে আহি পঢ়াওঁ। অন্য সকলো আত্মাৰে নিজৰ নিজৰ শৰীৰ আছে। এওঁ পিতাটো হৈছে সুপ্ৰিম আত্মা। তেওঁৰ শৰীৰ নাই। তেওঁৰ আত্মাৰে নাম হৈছে শিৱ। এইটো জানা যে এই শৰীৰ মোৰ নহয়। মই সুপ্ৰিম আত্মা হওঁ। মোৰ মহিমা বেলেগ। প্ৰত্যেকৰে মহিমা নিজৰ নিজৰ হয় নহয় জানো? গায়নো আছে নহয়। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়। তেওঁ জ্ঞানৰ সাগৰ, মনুষ্য সৃষ্টিৰ বীজৰূপ। তেওঁ সত্য হয়, চৈতন্য হয়, আনন্দ, সুখ, শান্তিৰ সাগৰ হয়। এয়া হৈছে পৰম পিতাৰ মহিমা। সন্তানসকলৰ পিতাৰ সম্পত্তিৰ বিষয়ে জ্ঞাত হৈ থাকে। মোৰ পিতাৰ ওচৰত এইটো কাৰখানা আছে, এইটো মিল আছে। নিচা থাকে নহয় জানো? সন্তানহে সেই সম্পত্তিৰ মালিক হয়। এই সম্পত্তিটো এবাৰেই প্ৰাপ্ত হয়। পিতাৰ ওচৰত কি সম্পত্তি আছে সেয়া শুনিলা। তোমালোক আত্মাসকলটো অমৰ হোৱা, কেতিয়াও মৃত্যুৰ প্ৰাপ্তি নহয়। প্ৰেমৰ সাগৰো হোৱা। এওঁলোক লক্ষ্মী নাৰায়ণ প্ৰেমৰ সাগৰ হয়, কেতিয়াও যুঁজ বাগৰ নকৰে। ইয়াততো কিমান যুঁজ বাগৰ কৰি থাকে। প্ৰেমত আৰুহে গোলমাল হয়। পিতা আহি বিকাৰ বন্ধ কৰায়, গতিকে কিমান মাৰ খাবলগীয়া হয়। পিতাই কয়, সন্তানসকল পাৱন হোৱা, তেতিয়া পবিত্ৰ সৃষ্টিৰ মালিক হবাগৈ। কাম মহাশত্ৰু হয়, সেইবাবে পিতাৰ ওচৰলৈ আহে। তেতিয়া কয়, যিবোৰ বিকৰ্ম কৰিলা সেইবোৰ শুনাই দিয়া, তেতিয়া পাতল হৈ যাবা। এই ক্ষেত্ৰতো মুখ্য হৈছে বিকাৰৰ কথা। পিতাই সন্তানসকলৰ কল্যাণৰ অৰ্থে সোধে। পিতাকে কয়, হে পতিত পাৱন, আহা। কিয়নো পতিত বুলি বিকাৰত যোৱা সকলকহে কোৱা হয়। এই সৃষ্টিখনো পতিত, মনুষ্যও পতিত, পাঁচ তত্ত্বও পতিত। তাত তোমালোকৰ কাৰণে তত্ত্বও পবিত্ৰ হ'ব লাগে। এই আসুৰিক পৃথিৱীত দেৱতাসকলৰ ছায়াও পৰিব নোৱাৰে। লক্ষ্মীক আহ্বান কৰে, কিন্তু ইয়ালৈ জানো আহিব পাৰিব? এই পাঁচ তত্ত্বও সলনি হ'ব লাগিব। সত্যযুগ হৈছে নতুন সৃষ্টি। এয়া হৈছে পুৰণি সৃষ্টি। এতিয়া ইয়াৰ নাশ হোৱা সময়। মনুষ্যই ভাবে 40,000 বছৰ বাকী আছে। যেতিয়া কল্পৰ আয়ুসেই হৈছে 5,000 বছৰ, তেন্তে আকৌ কেৱল এটা কলিযুগ 40,000 বছৰৰ কেনেকৈ হ'ব পাৰে? কিমান অজ্ঞান, অন্ধকাৰ। জ্ঞান নায়েই। ভক্তি হৈছে ব্ৰাহ্মণসকলৰ ৰাতি। জ্ঞান হৈছে ব্ৰহ্মা আৰু ব্ৰাহ্মণসকলৰ দিন, যি এতিয়া বাস্তৱত হৈ আছে। শ্ৰীৰ চিত্ৰত অতি স্পষ্টকৈ দেখুওৱা হৈছে। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিক আধা আধা বুলি কোৱা হ'ব। এনেকুৱা নহয় যে নতুন সৃষ্টিক বেছি সময়, পুৰণি সৃষ্টিক কম সময় দিয়া হ'ব। নহয়, পুৰা আধা আধা হ'ব। গতিকে 1/4ও কৰিব পাৰিবা। যদি আধাত নহয়, তেন্তে পুৰা 1/4ও হ'ব নোৱাৰে। স্বস্তিকাটো 4 ভাগ দেখুৱায়। তেওঁলোকে ভাবে যে আমি গণেশক অংকিত কৰিছোঁ। এতিয়া সন্তানসকলে বুজি পায় যে এই পুৰণি সৃষ্টি বিনাশ হ'ব। আমি নতুন সৃষ্টিৰ কাৰণে পঢ়ি আছোঁ। আমি নৰৰ পৰা নাৰায়ণ হওঁ নতুন সৃষ্টিৰ কাৰণে।
কৃষ্ণও নতুন সৃষ্টিৰ হয়। কৃষ্ণৰতো গায়ন হ'ল। তেওঁক মহাত্মা বুলি কিয় বাবাই কৈছে তেওঁক মহাত্মা বুলি কয় কিয়নো শিশু হয়। শিশু মৰমৰ হয়। ডাঙৰক ইমান মৰম নকৰে যিমান সৰুক কৰে, কিয়নো সটো প্ৰধান অৱস্থা হয়। বিকাৰৰ দুৰ্গন্ধ নাই। ডাঙৰ হৈ গ'লে বিকাৰৰ দুৰ্গন্ধ আহি যায়। শিশুসকলৰ কেতিয়াও ক্ৰিমিনেল আই অৰ্থাৎ কুদৃষ্টি হ'ব নোৱাৰে। এই দুচকুৱেই প্ৰবঞ্চনা কৰে। সেইবাবে দৃষ্টান্ত দিয়ে যে তেওঁ অৰ্থাৎ সূৰদাসে নিজৰ চকু উলিয়াই দিলে। এনেকুৱা কোনো কথা নাই। এনেকৈ কোনেও চকু উলিয়াই নিদিয়ে। এই সময়ত বাবাই জ্ঞানৰ কথা বুজায়। তোমালোকেতো এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা। আত্মাই আধ্যাত্মিক জ্ঞান প্ৰাপ্ত কৰিছে। আত্মাতহে জ্ঞান আছে। পিতাই কয় মোৰ জ্ঞান আছে। আত্মাক নিৰ্লেপ বুলি ক'ব নোৱাৰি। আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। আত্মা অবিনাশী হয়। হওঁতে কিমান সূক্ষ্ম। তাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এনেকুৱা কথা কোনেও ক'ব নোৱাৰে। তেওঁলোকেতো নিৰ্লেপ বুলি কৈ দিয়ে। সেইবাবে পিতাই কয় প্ৰথমে আত্মাক উপলব্ধি কৰা। কোনোৱে সোধে জন্তুবোৰ কলৈ যাব? হেৰ' জন্তুবোৰৰতো কথাই এৰা। প্ৰথমে আত্মাকতো ৰিয়েলাইজ কৰা। মই আত্মা কেনেকুৱা হওঁ, কি হওঁ? পিতাই কয় যেতিয়া নিজক আত্মা বুলিয়েই নাজানা তেন্তে মোক আকৌ কি জানিবা? এই সকলোবোৰ সূক্ষ্ম কথাত তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। সেয়া পালন কৰি থাকে। কোনোৱে আকৌ কয় ড্ৰামাত নিৰ্ধাৰিত হৈ আছে তেন্তে আকৌ আমি পুৰুষাৰ্থ কিয় কৰোঁ? হেৰ' পুৰুষাৰ্থ অবিহনেতো পানীও পোৱা নাযায়। এনেকুৱা নহয় ড্ৰামা অনুসৰি আপোনা আপুনি সকলোবোৰ পাবা। কৰ্মটো নিশ্চয় কৰিবই লাগিব। ভাল বা বেয়া কৰ্ম হয়। এয়া বুদ্ধিৰে বুজিব পাৰে। পিতাই কয় এয়া ৰাৱণ ৰাজ্য। ইয়াত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। তাত ৰাৱণ ৰাজ্যই নাই যাৰ বাবে বিকৰ্ম হ'ব। মইহে তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গতি বুজাওঁ। তাত তোমালোকৰ কৰ্ম অকৰ্মৰ হৈ যায়। ৰাৱণ ৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়। গীতা পাঠ কৰোঁতাসকলে কেতিয়াও এইটো অৰ্থ নুবুজায়। তেওঁলোকেতো কেৱল পঢ়ি শুনায়। সংস্কৃতত শ্লোক শুনায়, আকৌ হিন্দীলৈ ভাঙনি কৰে। পিতাই কয় কিছুমান শব্দ ঠিকেই আছে। ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী হয়, কিন্তু ভগৱান কাক কোৱা হয় এইটো কোনেও গম নাপায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। বেহুদৰ পিতাৰ সম্পত্তিৰ মই আত্মা মালিক হওঁ। যিদৰে পিতা শান্তি পবিত্ৰতা আনন্দৰ সাগৰ হয়, সেইদৰে মই আত্মা মাষ্টৰ সাগৰ হওঁ। এইটো নিচাত থাকিব লাগে। 2 নম্বৰ, ড্ৰামা বুলি কৈ পুৰুষাৰ্থ কৰিবলৈ এৰি দিব নালাগে। কৰ্ম নিশ্চয় কৰিব লাগে। কৰ্ম অকৰ্ম বিকৰ্মৰ গতিক বুজি সদায় শ্ৰেষ্ঠ কৰ্মহে কৰিব লাগে। আজিৰ বৰদান, সদায় পিতাৰ অবিনাশী আৰু নিস্বাৰ্থ প্ৰেমত লভলীন হৈ থাকোঁতা মায়াপ্ৰভ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তান সদায় পিতাৰ প্ৰেমত লভলীন হৈ থাকে তেওঁলোকক মায়াই আকৰ্ষিত কৰিব নোৱাৰে। যিদৰে ৱাটাৰপ্ৰুফ কাপোৰ হ'লে তেতিয়া পানীৰ এটা টোপালো টিকি নাথাকে, সেইদৰে যি লগনত লভলীন হৈ থাকে তেওঁ মায়াপ্ৰভ হৈ যায়। মায়াৰ কোনো প্ৰহাৰ কৰিব নোৱাৰে, কিয়নো পিতাৰ প্ৰেম অবিনাশী আৰু নিস্বাৰ্থ হয়। ইয়াৰ
যিসকল অনুভৱী হৈ গ'ল তেওঁলোক খন্তেকীয়া প্ৰেমত আবদ্ধ হ'ব নোৱাৰে। এজন পিতা দ্বিতীয় মই, তাৰ মাজত তৃতীয় কোনো আহিব নোৱাৰে। শ্লোগান: উপৰাম হৈ কৰ্ম কৰোঁতা সকলেহে ছেকেণ্ডত ফুল ষ্টপ লগাব পাৰে, অৰ্থাৎ যতি লগাব পাৰে। ওম শান্তি।